তাতে চব ৰান্ধনি আৰু মই পথাৰলৈ চাহ লৈ আহিলোঁ। চাহৰ লগত বিশেষ একো নাই, চুজি বনাইছিলোঁ আৰু লগত লস্কৰা আছিলে। আজি ধান দাম বুলিয়ে মই লস্কৰা বনাইছিলোঁ। আৰু দেখিছেনে এইফালে আমাৰ ল'ৰাৰ কাম, ল'ৰাই পথাৰতে ঘৰ বনাই দিছে বহিবৰ কাৰণে। সিহঁতি চাহ খাই আছে আৰু সিহঁতি চাহ খাই উঠিলে। চাহ খাই উঠাৰ পাছতে এয়া ডাঙৰি নিছে আৰু এইফালে দাই আছে আৰু কিছুমানে বহি আছে। ৰ'দ যিহেতু বহুত চোকা হয়, সেইটো কাৰণে চাগে অকণমান বহিছে। আৰু সেইখিনি সময়ত মই পথাৰত নাছিলোঁ, ঘৰত আছিলোঁ। মই যিহেতু আজি হাৰিয়া পাতিছোঁ, ঘৰত মই ভাত বনাবলগীয়া হৈছে, খানা বনাবলগীয়া হৈছে। সেইকাৰণে এইখিনি সময়ত লোকে মোক ভিডিঅ' কৰি ৰাখিছিলে মোৰ মোবাইলত। সেইখিনিকে আপোনালোকৰ আগত আপলোড কৰিলোঁ। তেতিয়াহ'লে পিছৰখিনি চাই থাকক আৰু কি হয়। আৰু এতিয়া বহিলে সিহঁতি ৰবাব টেঙা খাবলৈ। আৰু এইখিনি সময়তো নাছিলোঁ মই পথাৰত, ঘৰতে আছিলোঁ। সিহঁতি কেনেকৈ ভিডিঅ' ক্লিপ কৰিলে আৰু টেঙা খাওঁতেনো সিহঁতৰ কি অৱস্থা হ'ল, পিছৰখিনি চাই থাককচোন সম্পূৰ্ণকৈ ভিডিঅ'টো। Hello guys, আমি ইয়াত টেঙা খাইছোঁ দেই, ধান দালো ল'ৰা ছোৱালী বছে আৰু আমি ধান দালো। এগৰাকী আছে পথাৰত, আহি আছে টেঙা খাবলৈ। পথাৰত ধান দাই থাকোঁতে টেঙা খোৱা মজাটো বহুত বেলেগ। আপোনালোকে খাই চাব, ভাল লাগিব। সেয়া টেঙাখিনি ফুটিয়াইছে, ফুটিয়াই পেলাই নিমখ জলকীয়া সানিব। এইফালে আৰু গুচাই থোৱা হৈ আছে। এতিয়া দেখুৱাম মই আমাৰ পাকঘৰৰ কামবোৰ। লাহে লাহেকৈ বনাবলৈ লৈছোঁ খানা। এইফালে নবৌৱে বনাইছে ব্ৰইলাৰ মাংস, আলু ভাজিকণ নবৌকে বনাবলৈ কৈছোঁ। বাকীখিনি মই বনাম। নবৌৱে ভাজি বনাইছে, ভাত বনাইছে, বহুতখিনি সহায় কৰি দিছে। সকলো কামতে মোক নবৌৱে বহুত সহায় কৰি দিয়ে আৰু একদম মাৰ নিচিনা হয় মোৰ নবৌ। যেনেকৈ মায়ে মোক আগতে ঘৰত কামবোৰত সহায় কৰিছিলে, ঠিক তেনেকৈ নবৌৱে বহুত কাম সহায় কৰি দিয়ে। আৰু এইফালে মই বনাই আছোঁ জলকীয়া ভাজিকণ। নবৌৱে সিহঁতৰ পাকঘৰত বনাইছে আৰু মই মোৰ পাকঘৰত বনাইছোঁ। যিহেতু আমাৰ একেবাৰে লাগিয়ে আছে ঘৰটো, সেইটো কাৰণে মানে বেছি দূৰ নহয় আৰু 1 মিনিটৰো খোজ নহয় নবৌহঁতৰ ঘৰত। সেইকাৰণে এইফালেও কেমেৰা কৰিব পাৰি, সেইফালেও কেমেৰা কৰিব পাৰি। মই পচলা জলকীয়া ভাজি বনাইছোঁ পেটুখিনিৰ সৈতে, ব্ৰইলাৰৰ পেটুৰ সৈতে। আপোনালোকে বাৰু খায়নে নেখায়? বহুত টেষ্টি হয়, খাই চাবচোন এদিন। আৰু এইফালে পচলাখিনি এনেকৈ কাটি লৈছোঁ। আৰু যিকোনো খানা বুলি ক'লে মানুহৰ জলকীয়া ভাজিখনেই মেইন, নহয় জানো? জলকীয়া ভাজি থাকিলেহে মানে খানা খোৱা যেন লাগে। বাকীখিনি চাই থাকক পিছৰখিনি আৰু কি হয়। একেবাৰে চিম্পুল ভিডিঅ' এটা
আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ। আৰু লাহে লাহেকৈ আমাৰ খানা ৰেডি হৈ গ'ল আৰু সকলোবোৰ এনেকৈয়ে বহি খাবলৈ ল'লে। একচুৱেলি মই আজি পথাৰতে নিয়াৰ কথা আছিলে, পথাৰত মানে বেছি ভাল লাগে খাবলৈ, কিন্তু দেৰি হ'ল যিহেতু 3টা 3:30মান বাজি গ'ল, সেইটো কাৰণে মোৰ পথাৰলৈ নিয়াটো অকণমান অসুবিধা হৈ পৰিলে আৰু মানুহো বেছি, বহুত বস্তু নিবলগীয়া হৈছে, সেইটো কাৰণে ভিতৰতে দিলোঁ আৰু খাবলৈ। এনেকৈও ভাল লাগে বাৰু, তথাপিও ধান দালে মানে পথাৰত খালে ভাল লাগে। আৰু এইফালে আনি আছে মোৰ মানুহজনে ধান। বহুত কষ্ট হৈছে বেচেৰাটো, উপায় নাই, খেতি কৰিলে কষ্ট কৰিবই লাগিব নহয় জানো।